এইটো গছ হয় ৰবা লাহে লাহে এইটো কি ঝুলনা হেল্ল' গাইজ আপোনালোক সকলোকে ৱেলকাম জনাইছো মোৰ এটা নতুন মিনি ব্লগলৈ বহুত দিন ব্লগ বনোৱা নাই তাকে ভাবিলো আজি ব্লগ এটা বনাও আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰো ঘৰলৈ আহি দেখা পালো মোৰ ছোৱালীজনীয়ে ড্ৰয়িং এটা কৰি আছিলে আৰু এই ড্ৰয়িংটো তেনেকুৱা চিম্পুল হয় সাধাৰণ হয় কিন্তু ইয়াতে মানে সাধাৰণ হ'লেও মানে ড্ৰয়িংটোত এটা ধুনীয়া প্ৰতিচ্ছবি সোমাই আছে তাকে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ বোলো তাই কোনো ড্ৰয়িং স্কুলত যোৱা নাই তাই নিজে নিজে ঘৰতে আৰ্ট কৰে যি আৰ্ট কৰে চব ঘৰতে কৰে আৰু মানে ইমান ধুনীয়াকৈ আৰ্ট কৰে নহয় বহুত ভাল ভাল আৰ্ট কৰে মানে যিকোনো বস্তুৱে আৰু তেওঁ অকল কালাৰ পেঞ্চিল বা এইবোৰ লগত আৰ্ট কৰে নহয় তাই কি হ'ল পেপাৰ কাটিঙৰ পৰা তোমাৰ ক্ৰাফটিং নাজানো চৰি ক্ৰাফটিং কৰে পেপাৰ কাটিং কৰি সেইবোৰ কৰে আপোনালোকৰ বাৰু যিয়ে নহয় এই ড্ৰয়িংটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনাৰ চাবচোন দেই ভাল লাগিলে নিশ্চয় কমেণ্ট এটা কৰিব এইটো তাই ড্ৰয়িং আৰ্ট কৰি আছে এইখিনি তাইৰ সম্পত্তিখিনি আৰ্ট কৰিবলৈ তাই ড্ৰয়িং কৰিবলৈ এই সোপা বস্তু লৈ আহিছে আৰ্ট কৰিবলৈ এটা পেকেটতে ভালেখিনি কালাৰ পেকেট আছিলে বাৰু তুমি সেইটো জল্দি কৰা মই দেখুৱাম আৰু মোৰ ভিডিঅ' বনাব আছে ন এইটো এটা বহুত আৰু এইটো এটা কালাৰ কেইটা আহিছে চাৰিটা আহিছে ন আৰু এইটো স্কেল আহিছে ন এইটো পেঞ্চিল কাটাৰো আহিছিলে নেকি বাৰু ঠিক আছে এইখিনি তাইৰ সম্পত্তি ড্ৰয়িং আৰ্ট কৰা এইখিনি তাৰ সম্পত্তি হয় এয়া তাই এইটো ড্ৰয়িং আৰ্ট কৰিছিলে এই আমাৰ ছোৱালীজনী এজনী এয়া আৰ্ট কৰিছিলে কি আৰ্ট কৰিছিলা বেটি এইটো কি হয় এইটো গছ হয় ৰবা লাহে লাহে এইটো কি ঝুলনা আৰু এইটো চৰাই এইটো গছৰ ডাল ন এইটো গছৰ ডাল তাৰপৰা এইটো চৰাই আকৌ এই চুকতো এটা চৰাই আছে এইটো ডালপাত তাৰপিছত এইটো ডালত কি মেকুৰী উঠি আছে এইটো কি হয় ৰাণী ৰাণী ভাগৰ মেকুৰী আচ্ছা ৰাণী ভাগৰ বাছুৰি আছে এইটো চান হয় ন তাৰপিছত তলত এইটো কি ঘাঁচ আছে বহুত সুন্দৰ এটা ড্ৰয়িং কৰিছে সঁচাকে ইমান ধুনীয়াকে লৈছে ন ইমান ধুনীয়াকে মানে এইটো সম্পূৰ্ণ এজোপা ডাঙৰ গছ বনাইছে তাই আৰু এইটো এটা ডাল আছে এই ডালটোতে তাই ঝুলিছে মানে তাই ঝুলিছে আৰু ওপৰতে ডাল এটা আছে ডালটোত মানে চৰাই এজনী আছে আৰু অকণমান গৈ এই চুকতো এজনী চৰাই আছে তাৰপিছত এইটো হ'ল শুকান ডালপাতৰ এনেকে থাকে নহয় ঠিক তেনেকুৱা আৰু তাৰপিছত এইটো এটা ডাল আছিলে ইয়াতে এইটো মেকুৰী হয় মেকুৰী তাৰপিছত এই ৰাণী বনাইছে তাই ৰাণী আৰু ৰাণীৰ হাতত মেকুৰীটো ৰাণীজনী হয় হেনো সেইকাৰণে ৰাণীজনীয়ে মেকুৰীৰ ওচৰলৈ আহিছে আৰু তাইৰ হাতত এটা বাছুৰি আছে বাঁহীটো মানে এই গছৰ ডালটোত বান্ধি থৈছে ডালটো থাকি গৈছিলে তাই মানে আকৌ কমপ্লিট কৰি দিছে গছৰ ডালটো তাই কমপ্লিট কৰি দিছে কি যে এটা সুন্দৰ মানে প্ৰতিচ্ছবি বনাইছে নহয় বেটি অকণমান চাই দিয়া কেমেৰাটোলৈ হাই বুলি কৈ দিয়া এনেকে নকয় হাই কৈ দিয়া আপোনালোকৰ মোৰ এই মিনি ব্লগটো কেনেকুৱা লাগিলে আপোনালোকৰ যদি ভাল লাগিলে মোৰ এই মিনি ব্লগটো আপোনালোকে প্লিজ কমেণ্ট দিব আৰু কোনোবা নতুন চাই আছে যদি মোৰ মিনি ব্লগটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব
আৰু সকলোলৈ বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ কাৰণে। আৰু আজিলৈ সকলোকে থেংক ইউ।